নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিঅ' লৈ আহিছো মানৱ শৰীৰটো কিমান সুন্দৰকৈ গঠিত কিবা এটা সমস্যা হলে শৰীৰটোৱে আমাক সংকেত দিয়ে আপুনি আপোনাৰ শৰীৰটোক মৰম কৰিব খেয়াল ৰাখিব আৰু বিনিময়ত শৰীৰটোৱে আপোনাক কোনো সমস্যাৰ সন্মুখীন হ'বলৈ নিদিয়ে ডায়াবেটিস ৰোগৰ কথা আমি সকলোৱে জানো ডায়াবেটিস ইমানেই বেছি কমন প্ৰত্যেক ঘৰতে এজন হলেও ডায়াবেটিস পেশেন্ট আপুনি দেখিব আজিকালি বহুত কম বয়সতে ডায়াবেটিস ৰোগ হোৱা দেখা যায় এবাৰ ডায়াবেটিস হোৱাৰ পিছত তাক আমি নিয়ন্ত্ৰণত ৰাখিবলগীয়া হয় আজিৰ ভিডিঅ'টোত কথা পাতিম প্ৰি ডায়াবেটিসৰ বিষয়ে আপোনাৰ তেজত যদি বহুত দিন ধৰি সুগাৰৰ মাত্ৰা বহুত বেছি হাই থাকে তেতিয়া আপোনাৰ ডায়াবেটিস হোৱাৰ যেটো চান্স হেয়া বাঢ়ি যায় ডায়াবেটিস হোৱাৰ আগৰ সময়ছোৱাক কোৱা হয় প্ৰি ডায়াবেটিস বুলি প্ৰি ডায়াবেটিসত যদি আপুনি আপোনাৰ শৰীৰৰ সেই লক্ষণসমূহক বুজি উঠে আৰু তাক নিয়ন্ত্ৰণত ৰাখে তেতিয়া ডায়াবেটিস হোৱাৰ পৰা আপুনি নিজক বচাই ৰাখিব পাৰিব প্ৰি ডায়াবেটিসৰ এই যে সময়কাল এই সময়কালত আমাৰ শৰীৰে আমাক কিছুমান সংকেত দিয়ে আহক সেই সংকেতসমূহৰ বিষয়ে জানি লওঁ যিকোনো বয়সতে ডায়াবেটিস হ'ব পাৰে যদি আপোনাৰ সঘনাই আৰু বাৰে বাৰে পেচাব লাগে তেতিয়া বুজিব আপোনাৰ তেজত সুগাৰৰ যেটো মাত্ৰা হেয়া বহুত বেছি হাই প্ৰি ডায়াবেটিসৰ এইটো প্ৰথম লক্ষণ আপোনাৰ যেতিয়া তেতিয়া পিয়া লাগে অনৰ্গল ডিঙিটো শুকাই যায় পানীও খায় আপুনি তেন্তে বুজিব হেয়া প্ৰি ডায়াবেটিকৰ এটা লক্ষণ মানে আপোনাৰ ডায়াবেটিস হোৱাৰ চান্স আছে যদি ভালকে খোৱাৰ পিছতো আপোনাৰ ভোক লাগে তেতিয়া হলে এই সংকেতটোৱে আমাক এয়া বুজায় যে আমাৰ শৰীৰে শক্তিৰ কাৰণে যিখিনি দৰকাৰী গ্লুকোজ সেইখিনি পোৱা নাই মানে যিমান গ্লুকোজ আমাক লাগে হিমানখিনি শৰীৰে পোৱা নাই আৰু এইটো এটা লক্ষণ যে আপুনি প্ৰি ডায়াবেটিক ফেজত আছে আপোনাৰ ডায়াবেটিস হোৱাৰ চান্স এটা আছে যদি আপোনাৰ বিনা কাৰণত ভাগৰ লাগে সঘনাই আপুনি ভাগৰুৱা অনুভৱ কৰে তেতিয়া হলে এই সংকেতটোৱে বুজায় যে আপোনাৰ শৰীৰে শক্তি নাইবা ঊৰ্জাৰ কাৰণে যিখিনি গ্লুকোজ ব্যৱহাৰ কৰিব লাগে সেইখিনি গ্লুকোজ ব্যৱহাৰ কৰা নাই এইটো এটা লক্ষণ যি বুজায় যে আপুনি প্ৰি ডায়াবেটিক ফেজত আছে ইয়াৰ পিছৰ সংকেতটো দিয়ে আমাৰ চকু দুটাই যদি আপোনাৰ দৃষ্টিশক্তি খুব দুৰ্বল হৈ পৰিছে নতুবা আপুনি ধোঁৱা দেখিব ধৰিছে তেতিয়ালে বুজিব আপোনাৰ তেজত সুগাৰৰ যেটো মাত্ৰা আছে হেয়া বহুত বাঢ়ি গৈছে এই সংকেতসমূহ বুজি উঠিছে নিশ্চয় যদি আপোনাৰ শৰীৰে এই লক্ষণসমূহৰ এটা হলেও লক্ষণ দেখুৱাইছে তেতিয়ালে সোনকালে ব্লাড সুগাৰৰ এটা পৰীক্ষা কৰাই ল'ব যিমান সোনকালে আপোনালোকে পৰীক্ষা কৰাব ডায়াবেটিসক নিয়ন্ত্ৰণ কৰা হিমানে সহজ হৈ পৰিব তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল